সকলোকে মোৰ অন্য এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ। আমি জলপানবোৰ বিভিন্ন জুতিৰে খাওঁ নহয়নে? আজি মই তেনেকুৱা এটা জলপানৰ জুতি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। বহুতে খাইছে, কিন্তু যিসকলে খোৱা নাই তেখেতসকলৰ বাবে বিশেষকৈ আগবঢ়াইছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু মই কেনেদৰে প্ৰস্তুত কৰিলোঁ, কিনো ৰান্ধিলোঁ তাকে আপোনালোকক দেখুৱাব খুজিছোঁ। আমৰ বতৰ, সকলোৱে এই জুতিটো লওকচোন। তাৰ বাবে এয়া মই বৰা চাউল লৈছোঁ। এইখিনি আধা কিলোতকৈ অকণমান কম হ'ব। যিমানজন ব্যক্তিয়ে খায় সিমান জোখত ল'ব। তাৰপিছত এয়া অকণমান পানী দি ধুই মেলি ধুনীয়াকৈ চফা কৰি তাৰপাছত চাউলৰ ওপৰলৈকে পানী দি চাউলখিনি ভালকৈ কোমলিবৰ কাৰণে ঢাকি থ'ম। যদি আমি ৰাতিপুৱা খাওঁ তেতিয়াহ'লে আগদিনা ৰাতি তিয়াই থ'লে বেছি ভাল হয়। 2-3 বাৰ ধোৱাৰ পাছত ইয়াত ওপৰলৈকে পানী দি 6-7 ঘণ্টামান তিয়াই ৰাখিম। এই জলপানটো খাবলৈ নাৰিকলটোৰ প্ৰয়োজন হয়। যদি নাৰিকল থাকে তেতিয়াহ'লে নাৰিকল দিলে বহুত ভাল হয় খাবলৈ। সেইকাৰণে এইটো এটা নাৰিকল আছিলে, তাৰ ওপৰৰ যিখিনি শুকান বাকলি আছিলে সেইখিনি চাফ চিকুণ কৰি লৈছোঁ। আজি ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই, সেইকাৰণে নাৰিকলটো ৰুকনিতে ৰুকিব লাগিব। ৰুকনিত ৰুকিবৰ বাবে ওপৰৰ যিখিনি জাবৰ আছে সেইখিনি একেবাৰে চফা কৰি ল'লে তেতিয়া নাৰিকলটো ৰুকোতে এই ওপৰৰ এই সৰু সৰু যিবোৰ বাকলি থাকে সেই বাকলিবোৰ ৰুকোতে তলত নপৰে। সেইকাৰণে ভালকৈ মিহিকৈ চফা কৰি ল'লোঁ। এই নাৰিকলটো আনি থোৱা 2 সপ্তাহমানতকৈ বেছি হ'ল। বাকলি নাথাকিলে নাৰিকলবোৰ সোনকালে বেয়া হৈ যায় বুলি কয়। পানীখিনি ভালেই ওলাইছে, এতিয়া কি ওলাই চাওঁচোন। বৰ ধুনীয়া ওলালে। এতিয়া এইখিনি ৰুকি ল'ম। নাৰিকলটো ভালকৈ মিহিকৈ ৰুকি ল'লোঁ। তাৰপাছত এখন কাপোৰত মই নাৰিকলখিনি লৈ ইয়াৰ পৰা নাৰিকলৰ যিখিনি গাখীৰ ওলায় সেইখিনি উলিয়াই ল'লোঁ আৰু ৰাতিপুৱাই এয়া তিয়াই থোৱা চাউলখিনিও ধুনীয়াকৈ কোমলিলে ফুটা লগা খৰাহী এটাত চাউলখিনি টুকি লৈছোঁ। টুকি লোৱা চাউলখিনিৰ ওপৰতে যিখিনি মই নাৰিকল চেপি লৈ উলিয়াই লৈছিলোঁ সেইখিনি এয়া চাউলখিনিৰ লগত ঢালি দিছোঁ আৰু হেতাখনেৰে লাহেকৈ চাউল আৰু নাৰিকলখিনি ভালকৈ মিলাই দিম। মোৰ চাউল আৰু নাৰিকল প্ৰায় সমানেই হৈছে, কাৰণ চাউলটো মই বহুত বেছি লোৱা নাছিলোঁ। গতিকে এটা নাৰিকল ৰুকি লোৱা গোটেইখিনি মিলাই দিলোঁ। এইখিনি হেতাখনেৰে খুব ধুনীয়াকৈ ওপৰ কৰি ভালকৈ মিলাই দিছোঁ। এয়া মোৰ চাউলখিনি ৰেডি হৈ গ'ল। এতিয়া মই এটা কুকাৰত পানী লৈছোঁ। পানী আধা কুকাৰমান লৈছোঁ। এতিয়া পানীখিনি গৰম হ'বলৈ দি ইয়াতে সেই ফুটা লগা খৰাহীটো উঠাই দিছোঁ আৰু এই ভাপত সিজিব। গতিকে পানীখিনি গৰম হৈ যিখিনি ভাপ ওলাব সেই ভাপখিনি যাতে কেনিও ওলাই যাব নোৱাৰে তাৰ কাৰণে মই ওপৰত এখন ঢাকোন দিছোঁ। লগতে সেই যে ফাক আছে খৰাহী আৰু কুকাৰটোৰ মাজত, সেই ফাকটো মই এখন কাপোৰে বন্ধ কৰি দিম। যদি ভাপটো ওলাই যায় তেতিয়া চাউলখিনি সিজোতে কম লাগে। এয়া প্ৰায় 15 মিনিটমান পাছতে মই এইখিনি আধা সিজা হ'লে এবাৰ চাই দিছোঁ আৰু হেতাখনেৰে এবাৰ লৰাই আকৌ ঢাকোন মাৰি এইখিনি আৰু 2 মিনিটমান সময় সিজিবলৈ দিম। এয়া চাওক ইমান ধুনীয়াকৈ সিজি গ'ল, কাৰণ চাউলখিনি যিহেতু খুব ধুনীয়াকৈ কোমলিছিলে, গতিকে ইয়াক সিজোতে বেছি সময় নালাগিল। 2টা আম লৈ সেই আম 2টা সৰু ডাঙৰ বিভিন্ন জোখত কাটি লৈছোঁ আৰু যিখিনি সিজোৱা বৰা চাউল আছিলে সেইখিনি এটা বাতিত লৈ এয়া এখন প্লেটত ধুনীয়াকৈ সজাই তাৰ ওপৰত সৰু ডাঙৰ আম দি সজাই লৈ এতিয়া ওপৰত যিখিনি মই নাৰিকলৰ গাখীৰ উলিয়াই লৈছিলোঁ সেয়া দি দিছোঁ। লগত আৰু আমুল তাজা গাখীৰো দিছোঁ। ইয়াত আমৰ মিঠা আছে, গতিকে মই আৰু চেনি যোগ কৰা নাই। আপোনালোকে যদি বেছি মিঠা খায় তেতিয়াহ'লে ইয়াত আৰু চেনি বা গুড় লৈ ল'ব পাৰে। আৰু আমুল ফ্ৰেছ ক্ৰীম হ'লে আৰু বেছি ভাল লাগে খাই। মই এইটো ৰেচিপি ইউটিউবৰ পৰাই শিকিছোঁ। যদি আপোনালোকে
খোৱা নাই এনেকৈ তেতিয়াহ'লে এই বতৰত আপোনালোকে প্ৰস্তুত কৰি খাওক সঁচাকৈ খাবলৈ বহুত সুস্বাদু হয় ভাল লাগে খাই আৰু আজি মোৰ এই ৰেচিপিটো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰো ধন্যবাদ